দেখিতে বৰ ভাল লাগিছে দেই দুইজনী তাৰমানে লগটো এৰাই নাই ন অ মিতালী তুমি অ তোমাক যে লগ নোপোৱা বহুত বছৰে হৈ গ'ল ন এবছৰতকৈ বেছি হ'ল চাগে পিছে আমি দুজনী লগতে থাকো ঘৰ আমাৰ একে ওচৰা ওচৰিকে যে সেইকাৰণে ক'ৰবাত কাৰোবাৰ কিবা কাম থাকিলে মানে দুইজনী একেলগে যোৱা হয় আকৌ মোৰ কাম থাকিলেও তাই গৈ দিয়ে আৰু তাইৰ কাম থাকিলেও মোৰ লগত গৈ দিয়ে মানে তেনেকৈ আৰু আজি এনেই অকণমান ওলাই আহিছিলোঁ আৰু ঘৰতে কিমানো সোমাই থাকিম সেইকাৰণে তাই ক'লে অকণমান ব'ল কেফেতে গৈ পিনে কিবা এটা এনেই খাই আহোঁ অকণমান ফুৰি অহা হ'ব তাকে আহিছিলোঁ পিছে মিতালী তোমাৰ খবৰ কি কোৱা আকৌ অ তুমি ইয়াতে জব কৰা নেকি ভালেই আছে দিয়া অ জুলি মই ইয়াতে কৰোঁ মানে কি কৰিম আৰু এতিয়া জব চব ভালকৈ হোৱা নাই যে সেইকাৰণে ইয়াতে এনেই সোমাই আছোঁ আৰু এনেই কিবা এটা ওলাই আছে ভাবিছোঁ মানে যেতিয়ালৈকে ভাল কিবা এটা নহয় তেতিয়ালৈকে কৰি থাকোঁ ভাল কিবা এটা যদি পাওঁ জব চব তেতিয়া আৰু ইয়াত নকৰোঁ এতিয়া এনেই বহি থকাতকৈ কিবা এটা ওলায়ো আছে কিবা এটা কৰিও আছে এক্সপিৰিয়েঞ্চো হ'ব যে সেইকাৰণে ইয়াতে কৰি আছোঁ আৰু এনেই মোৰ বেছি দিন হোৱা নাই 3 মাহমান হৈছেহি ইয়াত কৰা কামটো কৰি বাৰু ভালেই লাগিছে পিছে মোৰ খবৰ যে ভালেই তোমালোকৰ কোৱা আকৌ আজিকালি কি কৰি আছে তোমালোকে ঠিকে আছে দিয়া তোমাৰে ভাল ন পিছে ইয়াত তোমাক চেলাৰী কিমান দিয়ে ন নাই আমি বাৰু জব এপ্লাই কৰি আছোঁ এতিয়ালৈকে একো কৰা নাই এনেই ঘৰতে কিবা কিবি কৰি থকা হৈছে আৰু এইকেইদিন পিছে তোমাক চেলাৰী কিমান দেখুওৱা নাই এনেকৈতো ভালেই আছে বাৰু এনেই সোমাই আছে ন এনেই ঘৰত বহি থকাতকৈ কিবা এটা কৰি থকা হৈছে ভালেই আমিহে এতিয়া এনেকৈ কিবা এটা কৰোঁ বুলি ক'বলৈও পাবলৈ নাই নহয় মিতালী শুনা আকৌ ইয়াত আৰু পষ্ট খালী আছে নেকি ময়ে সোমাই যাওঁ নহ'লে তোমাৰ লগতে কৰিম আকৌ যদি চেলাৰী ভালকৈ দিয়ে তেতিয়াহ'লেতো মোৰ আপত্তিয়ে নাই আৰু কাৰণ আজিকালি আৰু পইচাহে লাগে ন নিজৰ পইচা থাকিলে মানে যি হ'লেও কৰিব পাৰি মই মোৰ মা পাপাৰ পৰা কিমাননো বিচাৰি থাকিম সেইকাৰণে মন নাযায় মানে জব এটা কৰিবলৈ মন আছে আৰু পিহু কি যে কৈছা আৰু তুমি দেই তুমি আৰু ইমান ধনীঘৰৰ ছোৱালী হয় তোমাৰ মা পাপাই ইমান ডাঙৰ চাকৰি কৰি ইমান টকা পইচা আছে তাৰপিছত আৰু তুমি ইয়াত ৱেটাৰৰ কাম কৰিবানে আমিতো দুখীয়া ঘৰৰ ছোৱালী আৰু আমাৰ এইবোৰ কাম কৰিলে একো লাজ নালাগে একো গাতো নালাগে মুঠতে আমাক পইচাহে লাগিছে আৰু চেলাৰী কিবা পাই আছোঁ আৰু কি লাগিছেনো এনেই মই এতিয়া ইয়াত 7,000কৈ পাই আছোঁ বাৰু কাম চাই পিনে হেৰি মানে চেলাৰীটো বঢ়াব এতিয়া 3 মাহ হৈছে 3 মাহ এতিয়া হৈছে কাৰণে এতিয়া নবঢ়াই পটককৈ কিন্তু কাম ভাল পালে মানে বঢ়াম বুলি কৈছে আৰু তাকে কামবোৰ ভালকৈ কৰিবলৈ চাইছোঁ যাতে চেলাৰীটো 7ৰ পৰা 10,000 মান হওঁগৈ বুলি কিন্তু তুমি আৰু 10,000 জবনো কি কৰিবা পিহু কি যে কোৱা আৰু দেই ইয়াত পষ্ট খালী থাকিলেও মানে কিন্তু তুমি কৰিবা নেকি বা তেতিয়াহ'লেতো ভালেই আছে 7,000 কিবা বেয়া নেকি সেইটোতো ঠিকেই কিছুমানেতো সেইটো চাকৰিও পাবলৈ নাই যে আমাকে চাই লোৱা আমি আজিলৈকে বিচাৰি আছোঁ সৰু সুৰা কিবা এটা সোমাই থাকিব পাৰোঁ নেকি বুলি 3,000 দিয়া চাকৰি এটাও পোৱা নাই চোৱাচোন তুমি কিমান বেদ লাগা বা তুমিতো ভালেই আছে দিয়া কৰি আছা আমি আকৌ এইবোৰ কাম কৰিবলৈ মন নকৰোঁ যে সেইকাৰণে এনেকৈ ঘৰতে বহি থাকিব লগা হৈছে আকৌ তুমি ভাল একদম কৰিব পাৰিছা আৰু ভালেই আছে ভালকৈ কৰা তেতিয়া চেলাৰী আৰু অকণমান বেছি হ'ব ন বাৰু পিহুৱে এনে কৈছে পিহুৰ কথাবোৰ বাদ দিয়া তাইনো ক'ত আৰু ইয়াত ৱেটাৰৰ কাম কৰিব জানো নহয় তাইৰ কথা মই এনেই তাই টকা ইমান আছে আকৌ তাই জব নকৰিলেও হৈ যাব মাক দেউতাকৰ আছেইচোন এনেই ধেমালি কৰি আছে বাৰু হ'ব দিয়া মিতালী আমি গৈ থাকোঁ তেতিয়াহ'লে আৰু হেৰি শুনাচোন মানে মোৰ লগৰ এজনী আছিলে তাই কৈছিলে মানে 1,000 পালেও মুঠতে কিবা এটা কাম লাগে বুলি কৈছিলে যদি ইয়াত পষ্ট খালী থাকে মানে মোক জনাবাচোন দেই মই তাইক তেতিয়া লৈ আহিম তোমালোকৰ ইয়ালৈ অ' গাৰ্গী ক'লৈ যাওঁ হয় তই বা তোক আজি হেৰি বহুদিনৰ পিছত দেখা নিচিনা হৈছে দেই সেইদিনা বজাৰতে লগ পোৱা আজি আকৌ লগ পাইছোঁ পিছে হেৰি নহয় তই যে মেছেজটো দিলে ৰিপ্লাই চিপ্লাই নকৰোঁ যে ফোন এটাওতো কৰিব পাৰ ন তই মানে একদম কথা পাতিবলৈ নিবিচাৰ চাগে আমাৰ লগত পাহৰি গ'লি ন কলেজৰ পৰা ওলোৱাৰ পিছত কিমান বিচাৰি তোৰ নাম্বাৰটো পালোঁ তাৰপিছতো তই এতিয়া মানে ভালকৈ কথাও নাপাত মই কথা পাতিবলৈ বিচাৰোঁ কিন্তু তইতো এনিটাইম বিজিয়ে থাক নে কি কৰ তইহে জানো আৰু হেৰি নহয় ক'লৈ গৈছিলি ন আমাৰ ঘৰলৈ যাবি আকৌ ইমানকৈ মাতিছোঁ তই এদিনো যোৱা নাই যে আমাৰ ঘৰলৈ এই নহয় আৰু যদি মই এইফালে মানে কাম বিচাৰি আহিছোঁ কেলৈ তোৰ কোৱা নাছিলোঁ জানো মই যি হ'লেও কাম এটা মোক লাগে আৰু ঘৰতেনো কি কৰি থাকিম এনেই সৰু সুৰা দোকান এখন দি আছোঁ সেইখননো কিমান পইচা ওলাই ন আৰু সেই দোকানখনৰ পৰা মই ক'তো যাবলৈ নোৱাৰোঁ আকৌ ঘৰতো মই ইমান সময় নাপাওঁ নহয় ঘৰৰ কাম বনবোৰো কৰিব লাগে যে সেইকাৰণে তহঁতৰ ঘৰলৈ যাব পৰা নাই পাহৰি থকা নাই নহয় আৰু তই মেছেজ কৰ যে মই একদম মোবাইল টিপিবলৈ সময় নাপাওঁ জানো দোকান দিয়াৰ পিছত দোকান বন্ধ কৰাৰ পিছত আকৌ ভাত বনাব লাগে আকৌ বাচন বৰ্তন ধোৱা আৰু বেলেগ কামবোৰ আছেই নহয় সেইবোৰৰ পৰা ক'ত বাৰু আজৰি পাইছোঁ তই কচোন সঁচাকৈ মোক যে একদম সেইকাৰণে কাম এটা লাগিছিলে আৰু কোনোমতে কিবা এটা পাওঁ আৰু 1,000 টকা হ'লেই হ'ব মুঠতে কামটো কৰিম আৰু অকণমানতো কামটোৰ কাৰণে ঘৰৰ পৰা ওলাই থাকিব পাৰিম ন অ' আচ্ছা তই কামৰ কথা কৈছিলি ন মোৰ ভাল মনত পৰিলে এতিয়া তোক লগ পালে ভালেই হ'ল মইতো ফোন কৰিম বুলি ভাবি আছিলোঁ কিন্তু তই আকৌ ৰিচিভ নকৰ যে বিজি থাকোঁ সেইকাৰণে ফোন কৰাই নাছিলোঁ সেইদিনা পিহু আৰু মই যে মানে ৰেষ্টুৰেণ্ট এখনত গৈছিলোঁ তাত আমাৰ লগৰ এজনীয়ে কাম কৰি আছে জানো মই তাইক সুধিলোঁ আৰু তাত পষ্ট খালী আছে নাই থাকিলে মানে কবি বুলি তাই মোক কৈছিলে ছোৱালী এজনী দৰকাৰ হৈছে বুলি এতিয়াও খালী আছে নাই নাজানো বাৰু মই তাইক এবাৰ ফোন কৰিব লাগিব তই কৰিবি নেকি হোটেলৰ ৱেটাৰৰ কাম হয় যদি কৰ তেতিয়াহ'লে একো নাই লগৰজনীয়ে 7,000 পায় আকৌ তোক হয়তো এতিয়া নতুন বুলি 5 বা 6,000 দিবও পাৰে ক'ব নোৱাৰি নহয় গতিকে তই কৰ যদি মই কথা পাতি দিম আৰু এই তেতিয়াহ'লে কথা পাতি দিবি আকৌ মই কৈছোঁ নহয় মই 1,000 টকা পালেও মানে কৰিম মানে মোৰ একদম মানে কিবা এটা কৰোঁ লাগিছে এক্সপিৰিয়েঞ্চো হ'ব ন যেতিয়ালৈকে ভাল জব নাপাওঁ তই কথা পাতি দিবি আৰু তেতিয়াহ'লে
তই সোনকালে ফোন নকৰিলি কেলে? এতিয়া যদি কাৰোবাক লৈ লৈছে মই নাপামেইচোন। তই আজিয়ে ফোন কৰিবি না জুলি, আৰু ফোন কৰি জনাবি মোক কি হ'ল, আছেনে নাই। যদি আছে তেতিয়াহ'লে কাইলৈকে ওলাবি দেই মোৰ লগত, মোৰ মানে বহুত দৰকাৰ হৈছে জানো। তাকে মই জানো নহয় তই কৈ থৈছিলি যে, সেইকাৰণে এতিয়া ঘপকেনে মনত পৰিলে আকৌ। মই সেইদিনা সুধিয়ে আহিছিলোঁ। বাৰু হ'ব দে, মই আজি ঘৰলৈ যাওঁ, ঘৰলৈ গৈ পিনে ফোন এটা কৰিম দেই। যদি তাই আছে বুলি কয় তেতিয়া কাইলৈ তোক ৰাতিপুৱাতে ফোন কৰিম, ৰাতিপুৱা তই আহিব পাৰিবি নহয়। আৰু তই এতিয়া চোন আমাৰ ঘৰলৈ যাওঁ বুলি ক'লে যাব পাৰ, তই কামত গৈছো বুলি ক'লি ন। বাৰু হ'ব দে, যা কাইলৈ আহিবি দেই ৰাতিপুৱা, মই ফোন কৰিম বাৰু তোক, জনাম যদি আহিব লগা হয়। ঠিক আছে হ'ব দে জুলি। আৰু আজি তহঁতৰ ঘৰলৈ নাযাওঁ দে, মই এতিয়া কাম এটাতো ওলাই আহিছোঁ ন। মই বাৰু যদি কাইলৈ অহা হয় তই মোক ফোন কৰিবি, তেতিয়া কাইলৈ আহিলে মানে একেবাৰে তহঁতৰ ঘৰত থাকি যাম। আৰু যদিও কামটো নহয় বাৰু মই মাজতে সময় পালে সময় উলিয়াই তহঁতৰ ঘৰলৈ আহিম দেই। এতিয়া খালি বেয়া নাপাবি আৰু, একদম বিজি আছোঁ জানো, ঘৰৰ পৰা সময় নোপোৱা হৈছে। তহঁতৰ ঘৰলৈ আহিলে মানে সেই দোকানখন কোনোবা এদিনা বন্ধ কৰি আহিব লাগিব। বাৰু হ'ব দে জুলি, মই এতিয়া গৈ থাকোঁ দেই, তই খবৰটো দিবি আকৌ, নিদিয়াকৈ নাথাকিবি। হাই জুলি, গুড মৰ্ণিং। তোমাৰ লগত আহিছোঁ যে, এই কথাই কৈছিলা নেকি তুমি? ভালে কৰিলা এতিয়া লৈ আহিলা ৰাতিপুৱাতে। মিতালী, মই এই কথাই কৈছিলোঁ, এই মোৰ বহুত ভাল ফ্ৰেণ্ড হয়, কিন্তু তাইক মানে জব এটা বহুত দৰকাৰ হৈ আছিলে, বহুত প্ৰব্লেম হৈ গৈছে যে, সেইকাৰণে তাই মোক কৈছিলে আকৌ। মই ভাবিলোঁ ইয়াত যদি খালী আছে তেতিয়া একে সোমাই দিব পাৰিম, সেইকাৰণে তোমাক কৈ থৈ গৈছিলোঁ। আৰু থেংক ইউ দেই, তুমিও মোক খবৰটো দিলা যে, ভাল লাগিল। পিছে এতিয়া তাই আজিৰ পৰাই জইন কৰিব লাগিব ন? তাই বাৰু হেৰি ঘৰৰ পৰা কাপোৰ কানি একেবাৰে লৈ আহিছে ইয়াত, মানে তুমি ক'লা যে জইন কৰিব লাগে বুলি, সেইকাৰণে আহি পিনে আজি আমাৰ ঘৰতে থাকিম বুলি কৈছিলে। পিছে এতিয়া আজিৰ পৰা যদি জইন কৰিব লাগে তেতিয়াহ'লে আজি থকা নহ'ব আৰু ন? জুলি, আজিৰ পৰা জইন কৰিব লাগিব, মানে আমাৰ এমাৰ্জেঞ্চি মানে ছোৱালী এজনী দৰকাৰ হৈ আছিলে যে, এই এজনী আছিলে, তাই মানে বিয়া ঠিক হ'ল, সেইকাৰণে তাই মানে ৰিজাইন কৰি দিলে আকৌ। তাইৰ জেগাতে এতিয়া এজনী দৰকাৰ হৈছিলে। ভালে হ'ল তুমি তোমাৰ ফ্ৰেণ্ডৰ কথা কৈ দিলা আকৌ, নহ'লেতো বেলেগ ল'বলৈ আকৌ ইণ্টাৰভিউ কৰিব লগা হ'ল হয়। এতিয়া বাৰু ইণ্টাৰভিউ নলয়, কাৰণ তুমি এতিয়া মোৰ ভাল ফ্ৰেণ্ড হয় আৰু মোৰ চিনাকি যে, সেইকাৰণে ছাৰ মানে এনেকৈ লৈ ল'ম বুলি কৈছে। খালি কাম ভালকৈ কৰিব লাগিব আৰু। বাইদেউ তোমাৰ নামটো হেৰি কি কৈছিলা? মই পাহৰি থাকিলোঁ। বাৰু যি হওক, পাছত চিনাকি হৈ থাকিম ন। এতিয়া ময়ো ডিউটিত আছোঁ যে, ব'লা তোমাক মই দেখুৱাই দিওঁগৈ কামবোৰ, আৰু ডিউটিত তুমি এতিয়াৰ পৰা জইন কৰিব লাগিব। মোৰ নামটো গাৰ্গী হয়। তাৰমানে মই এতিয়াৰ পৰাই জইন কৰিব লাগিব ন? ঠিক আছে হ'ব জুলি, মইতো এতিয়া জইন কৰিম, তই ঘৰলৈ যাবি চাগে ন? মই আজি থকাটো কি কৰোঁ চাব লাগিব দেই জুলি, মই তোক ক'ম বাৰু। আৰু থেংক ইউ জুলি, তোৰ কাৰণে মোৰ জবটো হৈ গ'ল। এতিয়া মোৰ টেনশ্যন এটা ভাঙিল আকৌ, নহ'লে মই কি কৰিম কি নকৰিমেই ভাবি আছিলোঁ। এতিয়া এইটো পাইছোঁ যদি ভালকৈ কামটো কৰিব লাগিব আৰু। তোক তেতিয়াহ'লে পিছতে লগ পাম ন? তই এতিয়া যাবিগে ন? মোৰ যে অকলে অকলে বেয়াই লাগিব পাই, তথাপি আৰু উপায়টো নাই, কাম পাইছোঁ এতিয়া কৰিবতো লাগিবই। মই তোক ফোন কৰিম দেই। বাহ গাৰ্গী, ডিউটি জইন কৰিলি ন? ড্ৰেছটো কিন্তু মজা লাগিছে দেই। হেৰি নহয় গাৰ্গী, তই বেলেগ একো চিন্তা কৰিব নালাগে, কিবা যদি প্ৰব্লেম হয় আৰু কিবা যদি দৰকাৰ হয় মোক ক'লে হৈ যাব, বুজিলি? একো টেনশ্যন লৈ নাথাকিবি। আৰু শুনচোন, তই এতিয়াৰ পৰা তই ইয়াতে ৰুমতে থাকিব লাগিব ন? অৱশ্যে ইয়াত থাকিলে তোৰ সুবিধা হ'ব, ইয়াৰ পৰা মানে তোৰ অহা যোৱা কৰাটো প্ৰব্লেম নহ'ব। আকৌ যদি মোৰ ঘৰত থাকিলেও মোৰ ঘৰৰ পৰা বাৰু অহা যোৱা কৰিব পাৰিবি, একো প্ৰব্লেম নহয়, কিন্তু ওচৰত থাকিলে ভাল নহয় জানো? সেইকাৰণে তই ইয়াতে থাক, একো টেনশ্যন নাই। কিবা প্ৰব্লেম হ'লে মই আছোঁ নহয়, মোক ক'লে হৈ যাব। আৰু এই মিতালী আছে নহয়, তাইও আমাৰ বৰ ভাল ফ্ৰেণ্ড হয়, গতিকে তাইৰ পৰাও তই হেল্প ল'ব পাৰিবি। বাৰু যি কি নহওক, মই এই ইয়াত যে তোৰ কাৰণে কিবা কিবি অলপ লৈ আহিছোঁ, ড্ৰেছ দুটামানো আছে আৰু খোৱা বস্তু অলপো আছে। তই একো ঘৰৰ পৰা একো আনিবলৈ নহ'ল নহয়, ময়ো আজি নাজানো আকৌ তই জইন কৰিবি বুলি, সেইকাৰণে তোক মই ইমানকৈ একো আনিবলৈ ক'বও নহ'ল। তো এতিয়া তই জইন কৰিছ, এতিয়া তোক ড্ৰেছো দৰকাৰ হ'ব, আৰু তইতো টাইমো নাপাবি, সেইকাৰণে মই তোৰ কাৰণে লৈ আহিলোঁ। এইখিনি ল, থৈ দে তই। জুলি, থেংক ইউ ছ' মাছ দেই, তই সঁচাকৈ মোক বহুতখিনি হেল্প কৰিছ। নহ'লে আজিৰ দিনত কোনে কাৰ কাৰণে জব বিচাৰি দিয়ে কচোন? তই এতিয়া নিজৰে তোৰ একো হেৰি হোৱা নাই, তথাপি যে তই মোক এনেকৈ জব বিচাৰি মেলি হেৰি কৰি দিছ, আৰু এতিয়া এইবোৰ বস্তু আনি দিছ। থেংক ইউ জুলি, তই সঁচাকৈ মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। বাৰু হ'ব দে জুলি, মই বাৰু কিবা প্ৰব্লেম হ'লে তোক জনাম বাৰু দেই, আৰু তই ভালকৈ থাকিবি। হ'ব দে, এতিয়া তই যাবি ন? মই এতিয়া কাম কৰিব লাগে নহয়। মোৰ বাৰু অকলে অকলে বেয়া লাগিব প্ৰথম কেইদিন, কাৰণ মোৰ ইয়াত চিনাকি কোনো নাই যে। কিন্তু তই মাজে মাজে আহিবি নহয় ইয়ালৈ, আহি থাকিবি দেই কফি খাবলৈ। কফি পইচাটো লাগিলে ময়ে দি দিম, কিন্তু তই মাজে মাজে আহি থাকিবি মোক লগ কৰিবলৈ। হ'ব আৰু মনটো ভালে কথাবোৰ গাৰ্গী। মই বাৰু মাজে মাজে ইয়ালৈ আহি থাকিম, আৰু তই আছ বুলি নহয়, ইয়ালৈ এনেও মাজে মাজে আহি থকা হয়ে আকৌ। সেইবুলি আৰু মই এতিয়া তোৰ খবৰ ল'বলৈ আহিম বুলি তই মোৰ কফিৰ পইচাটো দি দিবি, সেইটো কি কথা আৰু? কিয় দিবি তই? মোৰ নিজৰ কিবা পইচা নাই নেকি? মই নিজৰ পইচাই খাম আকৌ। তই এতিয়া জবটো পাইছহে, আকৌ এতিয়া তই পইচা খৰচ কৰাৰ কথা ক'বলৈ আহিছ। হ'ব দে, তই খৰচ কৰিব নালাগে, মই বাৰু মাজে মাজে আহি থাকিম তোক খবৰ ল'বলৈ দেই। বাৰু জুলি, আমিও এতিয়া যাব লাগে নেকি? মোৰো দেৰি হৈছে নহয়, ইণ্টাৰনেট কেফে যাওঁ আকৌ, কামটো সোনকালে কৰি লওঁগৈ।
আৰু তাইও এতিয়া ডিউটি জইন কৰিব লাগে নহয় জইন মানে কি আৰু এতিয়া কাম আছে নহয় কাষ্টমাৰ আহিলে আকৌ ইফালে ইফালে দিয়া মেলাও কৰিব লাগিব নহয় আমি গৈ থাকোঁ চাগে তাকে বাৰু গাৰ্গী ঠিক আছে আমি এতিয়া গৈ থাকোঁ দেই তই ভালকৈ কাম কৰিবি আৰু এতিয়া তই কাম লাগে কৈছিলে মই কামটো বিচাৰি দিলোঁ এতিয়া তই কামটো কেনেকৈ কৰ সেইটো কিন্তু তোৰ ওপৰত কথা দেই আৰু মিতালী তুমিও তাইক অকণমান হেল্প কৰি দিবা আৰু কামবোৰ বুজাই মেলি দিবা দেই তাই আকৌ নতুনকৈ সোমাইছে যে ইয়াত কোনো চিনাকি নাই সেইকাৰণে তাই অকণমান বেয়া পাইছে তথাপিও তুমি আমাৰ ফ্ৰেণ্ড হৈ যেতিয়া তাইক তুমি অকণমান শিকাই মেলি দিবা আৰু দেই আৰু যদি কিবা প্ৰব্লেম হয় হেল্প কৰি দিবা বাৰু হ'ব দিয়া আমি এতিয়া গৈ থাকোঁ দেই বাই বাই গাৰ্গী থাক